2018 আৰু 19 বৰ্ষৰ সৌভাগ্য আঁচনিৰ দ্বাৰা মৰিগাঁও জিলাখনত কিমান ঘৰ হিতাধিকাৰী উপকৃত হৈছে এই বিষয়ে জানিবলৈ আমি বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ বিতৰণ কোম্পানীৰ পৰিসীমিত উপমহাপ্ৰবন্ধকৰ কাৰ্যালয়ত আৰু এই উপমহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আমি বৰ্তমান উপস্থিত আছোঁ। আমি জানিবলৈ বিচাৰিম ইয়াতে মহাপ্ৰবন্ধকৰ পৰা যে কেনেধৰণে মৰিগাঁও জিলাখনত যি সৌভাগ্য আঁচনিৰ দ্বাৰা কেনেধৰণে উপকৃত হৈছে হিতাধিকাৰীসকল আৰু কিমান ঘৰ হিতাধিকাৰীয়ে এই আঁচনিৰ অন্তৰ্গত হৈছে সেই বিষয়ে আমি কিছু কথা জানিবলৈ বিচাৰিম। আমি 45,367 এই আঁচনিটো মানে কিমান টকা চেংচন হৈছিল? 28 crores and 28 crores.28 lakhs মানে কিমানখন গাঁও হেৰি হৈছিল বুলি কৈছে? 356 numbers of villages আছিল। আৰু এই আঁচনিৰ যিখিনি কাম কৰিছিলে কাম মানে কন্ট্ৰাক্টৰখিনি কিমান কন্ট্ৰাক্টৰ আছিল? কন্ট্ৰাক্টৰ টোটেল আছিলে আপোনাৰ 32 জন। তাৰে হেড অফিচৰ পৰা যিখিনি কাম দিছে তাত 2 জন আছিলে, এইখিনি টিকেচি বুলি কয় টাৰ্ণকি কন্ট্ৰাক্টৰ। আৰু বাকী যিখিনি আমাৰ চাৰ্কুল লেভেলৰ পৰা হৈছে তেওঁলোকক এমপেনেল কন্ট্ৰাক্টৰ বুলি কয়, তেওঁলোকৰ নাম্বাৰছ আছিল 30 জন। যিসকল হিতাধিকাৰী আছিলে আঁচনি অন্তৰ্ভুক্ত হৈছে সম্পূৰ্ণ কামখিনি কৰা হৈ গ'ল নে? হৈছে, আমাৰ এই আঁচনিটো সম্পূৰ্ণ হৈছে। মানে 2018-19ৰ যিটো আঁচনি আছিলে সেই আঁচনিটো আপোনালোকে কিমান বৰ্ষত শেষ কৰিছে? 19ত শেষ হৈছে। এইটো 19ত শেষ হৈছে। এতিয়া আৰু কোন এৰিয়াত পৰিছে এই আঁচনি অন্তৰ্ভুক্ত? আগৰ যিটো সৌভাগ্য স্কিম আছিল সেইটো চহৰো হৈছে আৰু গাঁৱো আছিলে। এতিয়া আমি প্ৰায় মানে চহৰত প্ৰায় মানুহখিনিয়ে ইলেক্ট্ৰিচিটি পাইছেই। আমি সেই গতিকে এতিয়া গাঁও অঞ্চললৈ গৈ মিনিমাম 5 নাম্বাৰছ অফ মানে হাউচ হোল্ড থকা গাঁওবোৰ বাকী ৰোৱা কামখিনি আমি কৰিবলৈ লৈছোঁ। 31 ডিচেম্বৰত এইখিনি শেষ কৰিবলৈ মানে টাৰ্গেট লোৱা হৈছে। ইনকমপ্লিট হয়তো থকা নাই? ইনকমপ্লিট কিছু আছে, লেফ্ট আউট আছিলে, সেইখিনি আমি নতুনকৈ এতিয়া দীনদয়াল উপাধ্যায় স্কিম এটা লৈছোঁ সেইটোত কমপ্লিট কৰিবলৈ, বাকী থকা কামখিনি কমপ্লিট কৰিব।